যেহেতু আপুনি অসমৰ ৰাজনীতিত যথেষ্ট সক্ৰিয় সেইকাৰণে অসমৰ ৰাজনীতিক কেতবোৰ প্ৰশ্ন আনিছোঁ পবিত্ৰ মাৰ্ঘেৰিটা বা পবিত্ৰ গগৈ গৌৰৱ গগৈৰ বিৰুদ্ধে মেইন চাবিকাঠি হ'বলৈ গৈ আছে নি 2026 চনত বিজেপিৰ বাবে আমি আসলতে খুব সন্মান সহকাৰে কওঁ গৌৰৱ গগৈ আমাৰ কাৰণে বিশেষ আমি তেখেতক লৈ ব্যস্ত হৈ থাকিবলৈ একো কথা নাই হয় যেতিয়া কোনোবা এগৰাকী মানুহ পাকিস্তানৰ লগত নামটো জড়িত হৈ পৰে তেতিয়া সাংবাদিকসকলৰ প্ৰশ্ন উত্তৰ দিয়াৰ সমান্তৰালভাৱে আমি সেই দুখ ত্ৰুটিবিলাক দেখুৱাই দিয়াটো এগৰাকী এখন গণতান্ত্ৰিক দেশৰ এটা ৰাজনৈতিক দলৰ কৰ্তব্য সেই কথাটো বাদ দি আপোনালোকে সোধে কাৰণে আমি এতিয়াও সুধিলে গৌৰৱ গগৈৰ কথা সেইকাৰণে পাতিবলগীয়া হয় তাৰ বিপৰীতে আমি গৌৰৱ গগৈক লৈ কথা নাই গৌৰৱ গগৈৰ প্ৰতি আমাৰ খুবেই তেওঁ দল চলাইছে তেওঁলোকৰ দলৰ কথা আমি চিন্তা কৰোঁ আমাৰ নিজৰ দলটোৰ কথা দিলীপ শইকীয়াৰ নেতৃত্বত কেনেকৈ বুথৰ পৰ্যায়ত এতিয়া 60 লাখ 65 লাখ মানুহ আছে সেইখিনিৰ সৈতে আমি কেনেকৈ সংঘবদ্ধভাৱে কাম কৰিব পাৰোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিল যে ছেটেলাইট এটা অসমৰ হ'ব সেইটো কি আগবাঢ়িছে আমাৰ অৰুণোদয় আঁচনিত কাৰোবাৰ নাম বাদ পৰি গৈছিল সেই 3000 মানুহকতো আমি প্ৰত্যেকটো সমষ্টিত কেনেকৈ আকৌ সন্নিৱিষ্ট কৰিম নিযুত মইনা আঁচনি কোনোবা বাদ পৰি গৈছে নেকি নামঘৰ দুখকৈ আমি দি গৈ আছোঁ প্ৰত্যেকটো অঞ্চলত আৰু কিমান বাকী থাকিলে এটা সমষ্টিত সেইখিনি তালিকা কৰা আমাৰ কি কয় চিকিৎসা মহাবিদ্যালয় গোটেইখন কেতিয়া সম্পূৰ্ণৰূপে সাজু হৈ উঠিব ব্ৰহ্মপুত্ৰ দলং 10খনৰ পৰা 12খন কেতিয়া হ'ব মাজুলী দলং কেতিয়া সম্পূৰ্ণ হ'ব আমি আচলতে সেইখিনি কথা আচলতে পাতিব লাগে ইমান মানে উন্নয়নৰ কাম হৈছে অসমীয়া ভাষাৰ মাতৃভাষাটো আমাৰ ধ্ৰুপদী ভাষা ৰূপে স্বীকৃতি হোৱাৰ পৰা লাচিত বৰফুকন বা চিলাৰেক আজি বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ যি প্ৰচেষ্টা তাৰ পৰা আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ পৰা স্বীকৃত হৈছে চৰাইদেউ এইবিলাক কথা পাতিব লাগে এতিয়া কোনোবা এগৰাকী ৰাজপুত্ৰৰ কথা পাতি আমি মানে জনতাৰ দৃষ্টি বা সংবাদ মাধ্যমৰ দৃষ্টি বা মোৰ সময় সেইফালে নিবদ্ধ কৰাতকৈ আমি আহিব লাগে আমাৰ এতিয়া যোৰহাট লোকসভাত 40খন আছিল আমাৰ আসন জিলা পৰিষদত 40খনেই জিকিলোঁ তাত ক'ৰবাত আমি কম ব্যৱধানত জিকিছোঁ নেকি সেইটো কেনেকৈ বৃদ্ধি কৰিব লাগে আমি এতিয়া আচলতে সেই কথাটো পতাটোহে আমি জৰুৰী বুলি ভাবি আমি সেই সূত্ৰে আমি আগবাঢ়িছোঁ গতিকে গৌৰৱ গগৈৰ প্ৰতি আমাৰ বিশেষ ক'বলগীয়া নাই আৰু দলৰ সভাপতি হয় শেহতীয়াকৈ যে আমি চাওঁ বিগত এমাহ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ ছ'চিয়েল মিডিয়াৰ হেণ্ডেল বা ফেচবুক টুইটাৰ যদি চাওঁ তাত কোনো সাংবাদিকে প্ৰশ্ন সোধা নাই আপুনি 20টাতকৈ অধিক কিন্তু গৌৰৱ গগৈ সম্পৰ্কীয় টুইট পাব নিজে দিছে তাৰমানে ব্যস্ত হৈ আছে আপোনাৰ আমি দিছোঁ তেনেকুৱা টুইট কাৰণ কি যেতিয়া সাংবাদিকে নুসুধাকৈ দিছে কিন্তু নাই সেইটো শৰ্মা ডাঙৰীয়াৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বাবে থকা প্ৰশ্ন কিন্তু আমি যিখিনি বুজোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা যিকোনো এগৰাকী মুখ্যমন্ত্ৰীৰ কৰ্তব্য যে নিজৰ ৰাজ্যত যদি কোনোবাই আপোনাক দেশপ্ৰেমৰ নীতি শিক্ষা দিবলৈ আহে যদিহে আপোনাৰ উঠি অহা ল'ৰা ছোৱালীক কেনেকৈ অসমখনক ভাল পাব লাগিব জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী বুলি যিজন মানুহে ক'বলৈ আহে সেই মানুহজনৰ 4জনৰ পৰিয়ালৰ 3জনেই বিদেশী সেই কথাটো ৰাজনৈতিকভাৱে জনাই দিয়াটো উচিত আগতেতো এইবিলাক কথা আমি গমেই পোৱা নাছিলোঁ মুখ্যমন্ত্ৰী যদি নজনালেহেঁতেন তো তেওঁতো লুকুৱাই ৰাখিছিল তেওঁ যে পাকিস্তানলৈ গৈছিল আনকি সভাপতি হোৱাৰ আগদিনাখনলৈকে মুখত বুম সোমাই দিলেও তেওঁ কোৱা নাছিল মই দেখিছোঁ 3খন 4খন সংবাদমেল পাতিছে ইখনৰ পিছত সিখন নতুন দিল্লীত তেওঁতো কোনোদিন কোৱা নাছিল আপুনি পাকিস্তানলৈ গৈছিল নে সভাপতি হোৱাৰ আগত তেওঁ তাৰ বিপৰীতে কয় যে আমুক বাংলাদেশ গৈছে আমুক ভূটান গৈছে আমুক আমেৰিকা গৈছে গতিকে এই কথাবিলাক জনাব লাগিব এগৰাকী সাংবিধানিক পদত অধিষ্ঠিত এগৰাকী বিচক্ষণ ৰাজনীতিবিদে সেই কথাবিলাক খবৰ ৰখাৰ সমান্তৰালভাৱে দেশপ্ৰেমৰ শিক্ষা দিবলৈ যোৱা মানুহজনৰ পাকিস্তানৰ লগত যদি সম্পৰ্ক আছে এই কথাটো ক'ব লাগিব পাকিস্তান যোৱাটো অৱশ্যে তেওঁ স্বীকাৰ কৰিলে নাই কৰিলে মুখ্যমন্ত্ৰী তাৰমানে শুদ্ধ সেই 20টা টুইট যদি নকৰিলেহেঁতেন তেওঁতো স্বীকাৰেই নকৰিলেহেঁতেন বা আমিয়ে গম নাপালোহেঁতেন আপুনিও গম নাপালেহেঁতেন আৰু পাকিস্তানটো এনেকুৱা নহয় যে মই ফুৰিবলৈ গ'লোঁ ভূটানলৈ যোৱা নিচিনাকৈ 20,000 অসমীয়াকে ভাৰতীয় মানুহক হত্যা কৰিছে পাকিস্তানে 20,000 তাত আমাৰ জিন্তু গগৈৰ দৰে আৰু বহুত অসমীয়া মানুহ আছে সেই পাকিস্তানলৈ মই ফুৰিবলৈ গ'লোঁ শ্ৰীমতীৰ লগত ইমানটো সহজ কথা নহয় এতিয়া কোনোবা তাত ধৰ্মীয় পৰ্যটকে তাত শিখ ধৰ্মাৱলম্বী লোকসকলৰ তাত ধৰ্মস্থান আছে তালৈ 8-10 হাজাৰ মানুহ যায় কেতিয়াবা আমি দেখিছোঁ ক্ৰিকেট বা ফুটবল টীম এটা যাবলগীয়া হয় বিভিন্ন অনুমতি লৈ কূটনীতিকসকল কেতিয়াবা যাবলগীয়া হয় সেইবিলাক বাদ দি মই মোৰ শ্ৰীমতীৰ লগত 15 দিন থাকি আহোঁগৈ বুলি কি কৰিবলৈ গৈছে সেই কথাটো অৱধাৰিতভাৱে টুইট এটা বা প্ৰশ্ন এটা যিকোনো এগৰাকী ব্যক্তিয়ে কৰিব আপুনিও কৰিব ময়ো কৰিম গতিকে 10 ছেপ্টেম্বৰলৈকে থাকক সেইখিনি যিটো হৈছে কিন্তু এইটো কথা ঠিক যে মই আচৰিত হৈছিলোঁ এতিয়া কোনোবা মানুহে ইংলেণ্ডতে পঢ়িছে তাতে বিয়া কৰিছে ল'ৰা ছোৱালী তাত জন্ম হৈছে তেওঁ তাত নাগৰিকত্ব লোৱাটোৰ লগত মোৰ ল'ৰাটোৱে মই থাকোঁ ইয়াত মোৰ শ্ৰীমতী থাকে ইয়াত
কিন্তু মোৰ ল'ৰাটোৱে জন্মগতভাৱে ভাৰতীয় নাগৰিক হৈছে মই নামটো এপ্লিকেশ্যন দি কাটি দিলোঁ নালাগে মোক ভাৰতীয় নাগৰিক ইয়াত কোভিডৰ সময়ত ইয়াত চিকিৎসাও বেয়া আমুক বেয়া ভাৰতৰ কোনো হেৰি নাই গতিকে তুমি ইংলেণ্ডৰ হেৰি লৈ লোৱা চিটিজেনশ্বিপ লৈ লোৱা এই কথাবিলাকতো ইমান সেইটো এনেই কোনোবা তাত পঢ়িবলৈ গৈ 30 বছৰ থাকি চিটিজেনশ্বিপ পোৱা আৰু গোটেই মানুহবিলাকৰ নাম কাটি কাটি বেলেগ এখন ৰাষ্ট্ৰৰ নাগৰিক কৰি দিয়া নৈতিকভাৱে কথাটো হয়তো আইনগতভাৱে কথা নাই আপুনি পাকিস্তানৰ হয়তো কি কয় ল'ব পাৰে নৈতিকভাৱে 4জন মানুহৰ 3জনেই বিদেশী তেওঁ মোক দেশপ্ৰেমৰ কথা শিকাব সেইটোতো মানি নল'ম গৌৰৱ গগৈ এতিয়া সভাপতি হ'ল আপোনালোকে হয়তো ক'ব নিবিচাৰিলেও গৌৰৱ গগৈ কিন্তু এটা ফেক্টৰ বহুতে কয় আমাৰ সাংবাদিকসকলেও আমি বহুতৰ লগত কথা পাতোঁ যে গৌৰৱ গগৈ প্ৰথম কথা গৌৰাম্বিত আহোম সম্প্ৰদায়ক তেওঁ প্ৰতিনিধিত্ব কৰে আৰু উজনি অসমত আহোম সম্প্ৰদায়ৰ এটা যথেষ্ট প্ৰভাৱ আছে আৰু সেই সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা গৌৰৱ গগৈ 2026ৰ বাবে এগৰাকী শক্তিশালী প্ৰাৰ্থী হ'ব পাৰে তাক লৈ অকণমান হ'লেও আপোনালোক চিন্তিত হৈছে যাৰ বাবে আপোনাক লৈ আহিছে নহয় মোৰ লগততো কথাই নাই আমাৰ এতিয়া গৌৰৱ গগৈ যদি গৌৰৱীয়া আহোম তৰংগ গগৈ গৌৰৱীয়া আহোম চক্ৰ গগৈ গৌৰৱীয়া আহোম হয়নে লক্ষ্য কৰোঁ এগৰাকী গৌৰৱীয়া আহোম দয়ানন্দ বৰুৱা আমাৰ দলতো লাখ লাখ গৌৰৱীয়া আহোম আছে কবিতা বাৰ্গীধৰ এগৰাকী গৌৰৱীয়া আহোম মইতোতো সদায় এগৰাকী আহোম হিচাপে সদায় গৌৰৱ কৰোঁ মোৰ কথা সুকীয়াকৈ থৈছোঁ এতিয়া মোৰ কথা হ'ল দুটা কথা আহোম সম্প্ৰদায় বা আহোম জাতিয়ে আমাৰ জনগোষ্ঠীটোৱে 600 বছৰ অসমক ৰাজত্ব কৰিছিল সেৱা আগবঢ়াইছিল শাসনৰ সেৱা আগবঢ়াইছিল চাওফা চাওলুং চুকাফাৰ পৰা শেষৰগৰাকী স্বৰ্গদেউলৈকে ৰাজনৈতিকভাৱে অতি সচেতন এতিয়া আৰু মানে আহোমখিনিক একাষৰীয়া কৰি মূল সুঁতিৰ পৰা আঁতৰাই অনাৰ চক্ৰান্ত যি 2-এজন মানুহে কৰিছে সেইটো হ'বলৈ কেতিয়াও নিদিয়ে আহোম মানুহে কাৰণ অসমীয়াত্ব বা অসমীয়া যিটো আমাৰ সত্তা সেই সৃষ্টিটোৱেই কৰিছিল চাওলুং চুকাফাই সমগ্ৰ জাতি জনগোষ্ঠীক একগোট কৰি যি আহোমে সমগ্ৰ অসমীয়া জাতিটোক একত্ৰিত কৰি এটা হাতামপুৰুষীয়া বান্ধোনেৰে আগুৱাই লৈ গৈছে তাত আৰু এতিয়া আহোম বুলি কৈ একাষৰীয়া কৰিবলৈ কোনোবা সক্ষম হ'ব বুলি মই কেতিয়াও নাভাবোঁ আহোম সমগ্ৰ অসমীয়া সত্তাৰ এক কেন্দ্ৰবিন্দু গতিকে তাত আৰু কোনোবাই মই অকল আহোম কৰিম বুলি তেনেকৈ সেইটো কথা আহোমে কেতিয়াও মই নিজে আহোম হিচাপে কৈছোঁ আহোমে সেইটো প্ৰশ্ৰয় নিদিয়ে আহোমক এতিয়া একাষৰীয়া কৰি ৰাখিব নোৱাৰে আহোমে কিন্তু আহোম এটা শক্তিশালী ফ'ৰ্চ হয় মই কেন্দ্ৰবিন্দু বুলি কৈছোঁ সমগ্ৰ অসমীয়া সত্তাৰ কেন্দ্ৰবিন্দু গতিকে আৰু মূল কথা হ'ল গৌৰৱ গগৈটো অলৰেডি টেষ্টেড লোকসভা আৰু পঞ্চায়তৰ ইলেকশ্যন দেখিলোঁ তেওঁৰ নেতৃত্বটো ছুপাৰ প্ৰেচিডেণ্ট এমপি ইলেকশ্যনটো টেষ্টেড টেষ্টেড তেওঁৰ যেতিয়া ল'লে তেওঁ আগতে ৰিপুণ বৰাৰ দিনত আছিল বিৰোধী হাতত 5খন তেওঁৰ নেতৃত্ব লোৱাৰ পিছত 3খন আহিলে সেইটো আমি ক'ম আপুনি যোৰহাট আমি হাৰিছোঁ আমিতো বৰপেটা জিকিছোঁ আমিতো হাইলাকান্দি জিকিছোঁ প্ৰত্যেকটো সমষ্টিটো শ্ৰদ্ধেয় এতিয়া আপোনালোক বা গৌৰৱ গগৈক মোৰ পিতৃপুৰুষৰ ঘৰ শিৱসাগৰ জিলাত আমাৰ সমষ্টিটোকে একমাত্ৰ সমষ্টি বুলি ক'লে নহয় প্ৰত্যেকটো সমষ্টি শ্ৰদ্ধেয় এতিয়া গৌৰৱ গগৈ বা ইভেন আপোনালোকে বাকী সমষ্টিকেইটাক গুৰুত্ব সমানে দিয়াটো আমি বিচাৰিম ঐতিহ্যমণ্ডিত শোণিতপুৰ তেজপুৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি যোৰহাটৰ দৰে ডিব্ৰুগড় লখিমপুৰ বা কলিয়াবৰ বা কাজিৰঙা এটা গুৰুত্বপূৰ্ণ সমষ্টি আমাৰ বাবে সমগ্ৰ অসমৰ প্ৰত্যেকটো সমষ্টিয়ে গুৰুত্বপূৰ্ণ কিন্তু যোৰহাট বিজয়টোকে সমগ্ৰ বিজয় বুলি ক'লে নহ'ব যোৰহাট আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ যোৰহাটৰ ৰাইজৰ আশীৰ্বাদ আমাক লাগে আমি যোৱা এবছৰ ধৰি যোৰহাটৰ প্ৰতি ঘৰ মানুহলৈ গৈছোঁ প্ৰায় আৰু তাৰ ফলস্বৰূপে আজি পঞ্চায়ত নিৰ্বাচনত আমাক হিয়াউজেৰে আশীৰ্বাদ দিছে যোৰহাটবাসীয়ে গতিকে হিজ টেষ্টেড ন পঞ্চায়তত তেওঁৰ নিজৰ সমষ্টি এতিয়া তিতাবৰ 4খন পঞ্চায়ত নিৰ্বাচনটো আপোনালোকে কেনেকৈ ল'ব ধৰক পঞ্চায়ত নিৰ্বাচনত এইটো হয় যে বহু প্ৰাৰ্থী আপোনালোকে কাৰোবাক ড্ৰপ কৰাইছে কাৰোবাক উঠাইছে কাৰোবাক আপোনাৰ চিম্বল নাই চিম্বলটো নাই আমাৰ তৃণমূল পৰ্যায়ত সূত্ৰে সেইটো আপোনালোকে কেনেকৈ ক্ৰেডিট ল'ব ক্ৰেডিটৰ কথা নাই পঞ্চায়তটো আমি গাঁৱলৈ গ'লে গম পাব গোটেই গাঁৱৰ মানুহ যেতিয়া আমাৰ লগত আছে 85% 80% হ'ল গাঁৱৰ মানুহখিনি যেতিয়া আশীৰ্বাদ আমাৰ তাত থাকে তাত আৰু এতিয়া কি কথা থাকিল তাৰোপৰি আপুনি এতিয়া ধৰি লওক আপোনালোকৰ আমি সংগঠন কৰিছোঁ আমাৰ কি আৰু মানুহখিনি এতিয়া গম পাইছে যে বিৰোধীৰ লগত থাকিলে কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি অহাবাৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গতিকে তাত আৰু মোৰ নিজৰ সমষ্টিটো একাষৰীয়া অকলশৰীয়া হৈ কিয়ে মই এই বিকাশৰ যাত্ৰাটোৰ পৰা পিছত থাকিম সেইটোতো কোনো নিবিচাৰে নহয় সেইটোতো কোনো নিবিচাৰে গতিকে সেইকাৰণেই আজিৰ তাৰিখত এতিয়া চাওক আপোনালোকে এই কথাটো কিমান গুৰুত্ব দিয়ে নাজানো কিন্তু আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আজি ৰাভা হাছং পৰিষদ হয়তো তাত আপোনালোকৰ দৃষ্টিত 2খন আসন আছে বা 3খন আসন আছে বিধানসভাৰ কিন্তু আমাৰ দৃষ্টিত ৰাভা এখন গাঁৱৰ এটা ভোটো গুৰুত্বপূৰ্ণ ক'ত তাত কংগ্ৰেছটো সিদিনাখন নিৰ্বাচন হৈছিল
তাতো তেওঁলোকেতো একো নাপালে তাত। কাৰ্বি জনতাইতো ২৬খনৰ ভিতৰত আমাক ২৬খন আসন দিছে। তিৱা, ৰাভা, মিচিং, বড়ো, ঠেঙাল কছাৰী, সোণোৱাল কছাৰী, প্ৰত্যেকটো ভূমিপুত্ৰৰ এলেকাত হিয়া উজাৰি আমাক আশীৰ্বাদ দিয়ে। এইবিলাকতো কৈ থাকিলে অন্যান্য ভূমিপুত্ৰসকল অসন্তুষ্ট নহ'বনে? নহয়, তেনেকুৱা কথা নাই। বা চাওক, এগৰাকী আহোমে আহোম হিচাপে গৌৰৱ কৰা, এগৰাকী মিচিঙে মিচিং হিচাপে গৌৰৱ কৰাটো, সেইটোৰ লগত মই যে এগৰাকী অসমীয়া, সেই পৰিচয়টোৰ কেতিয়াও দ্বন্দ্ব নাথাকে। মই এগৰাকী গৌৰৱী অসমীয়া, গৌৰৱী আহোম, গৌৰৱী ভাৰতীয়, এই তিনিটা পৰিচয়ৰ মাজত কোনো দ্বন্দ্ব নাথাকে। গৌৰৱ কৰিব লাগিব। কিন্তু সেইটো যেতিয়া কোনোবাই সাম্প্ৰদায়িকতাৰ লৈ যায়, তেতিয়া অৱধাৰিতভাৱে আপুনি যিটো কৈছে যে আমি তিনি গগৈ বুলি মাজতে শ্লোগান দিলে, ইয়াত দুটা কথা আছে। প্ৰথম কথা হ'ল আহোম সম্প্ৰদায়টোৱে সদায় এটা দেশক একত্ৰিত কৰি, ৰাজ্যখনক একত্ৰিত কৰি আগুৱাই যায়। আজি ঐতিহাসিকভাৱে নেতৃত্ব লৈছিল সমগ্ৰ অসমীয়া জাতিসত্ৰাৰ। কিন্তু আহোম সাম্প্ৰদায়িক নহয়, মূল সূত্ৰটোৱে হ'ল আহোমৰ সকলোকে চুকাফাৰ হাতৰাজ সামৰি একৰাজ কৰি আগুৱাই যোৱা। গতিকে তাত আৰু তেনেকৈ বেলেগ ফৰ্মুলা তাত নাখাতে। আৰু এইটো হয়, তেওঁলোকে গৌৰৱ গগৈ বা অখিল গগৈ, লুৰিণ গগৈ গোটেই ছিষ্টেমটো অকল আহোমত সংকুচিত কৰিব বিচাৰিছে, সেইটো ৰাইজে ক'ব। অখিল গগৈ কথা বতৰাবিলাক শেহতীয়াকৈ এনেকুৱা লাগে যেন ক'ৰবাত আপোনালোকে বিজেপিয়ে ভাল পোৱা ধৰণৰ কথাও ক'ৰবাত আজিকালি অখিল গগৈ কোৱা যেন লাগে। অখিল গগৈৰ বিষয়ে মই নকওঁ, কাৰণ তেওঁ এইটো মোৰ কথাখিনি অশ্লীল কথা এটা কৈ দিব, যিটো আপুনি মই সামাজিকভাৱে শুনিবলৈ অসুবিধা হৈ যায়। তেওঁ এবাৰ মনটো বেয়া লাগি আছে, যিহেতু শিৱসাগৰত পঞ্চায়তত এখনো নিজিকিল। গতিকে তেওঁ মাজে মাজে তেনেকুৱা কথা কয়। আৰু তেওঁ কংগ্ৰেছেই আৰু তেওঁ লুৰিণ গগৈ, অখিল গগৈ কংগ্ৰেছেই, তাতো কথাই নাই। তেওঁলোকতো জাতীয়তাবাদৰ কথা কয়। ৮৫৫জন শ্বহীদক গুলীহে মৰা কংগ্ৰেছৰ ওচৰত নতজানু হোৱা দলটো কেনেকৈ জাতীয়তাবাদী হ'ব? ৮৫৫জন শ্বহীদটো বাদেই দিলোঁ মই। সেই কথাখিনিতো অসমৰ সদায় বুকুত এটা বিষ এটা হয় যে আমাৰ নিজৰ পাহোৱাল ডেকাসকলক কংগ্ৰেছৰ দিনত মাৰিছিল, আৰু সেই কংগ্ৰেছৰ ওচৰত এতিয়া তেওঁলোক গৈ জাতীয়তাবাদৰ পাঠ লয়। আনকি তেওঁলোকৰ কেনেকুৱা চাকৰি, বজাৰ মেলা, কাজিৰঙাৰ গড়কেইটাও যাৰ হাতত সুৰক্ষিত নাছিল। গতিকে সেই মানুহখিনি, যি মানুহে জাতিটোক ভাগ ভাগ কৰিলে, তেওঁলোকৰ দিন আমাক সাম্প্ৰদায়িক বুলি কয়, তেওঁলোকৰ দিনত সৰ্বাধিক সাম্প্ৰদায়িক, গোষ্ঠীগত, ধৰ্মীয় বিভিন্ন ধৰণৰ সংঘৰ্ষ হৈছিল। আৰু সেই মানুহখিনিৰ ওচৰত আজি দেশত তেওঁলোকে গৈ নিজৰ চিটটোৰ কাৰণে, খালী অখিল গগৈৰ নিজৰ চিটটো, লুৰিণ গগৈৰ নিজৰ চিটটোৰ কাৰণে তেওঁলোকে নতজানু হয়, তেওঁলোকে সমৰ্পণ কৰে, আত্মসমৰ্পণ কৰে। গতিকে তেওঁলোকৰ কথা পাতি NB নিউজৰ ধুনীয়া টাইমখিনি মই দিব বিচাৰোঁ। এনেকুৱা লাগে, ধৰক আপুনি কৈছে ২২-২৩খন দেশ আপুনি ভ্ৰমণ কৰিছে, এই আপুনি বিদেশত আছে, আকৌ আপুনি যোৰহাটত আহিছে, আকৌ আপুনি বেলেগ এখন দেশত গৈছে, আজি অলপ সময়ৰ পিছতে মই তিতাবৰলৈ ওলাব লাগিব। ইমান যোৰহাটত এই হঠাৎ ইমান সক্ৰিয়তা, পবিত্ৰ মাৰ্ঘেৰিটা, বিজেপি বুলি কোৱা নাই। আমাৰ কি হয়, আমি সেইটোৱে, আমি এতিয়া সিদিনাখন ইয়াতো কোনোবাই কৈছে যে গৌৰৱ গগৈৰ মিটিঙত কিমান মানুহ হৈছে, সেইটো আৰু কেন্দ্ৰীয় মন্ত্ৰী হিচাপ কৰে নেকি? আমি ইমান প্ৰফেচনেল। আজিৰ তাৰিখত আমাৰ যোনটো মানে কি দেৱব্ৰত শইকীয়া কাৰ ঘৰলৈ গৈছে, তেওঁ কেইখন মিটিং কৰিলে, গধূলিলৈ হিচাপ আহি যায় আমাৰ তাত। এতিয়া মানৱ ডেকাৰ সমষ্টিত ঘন বৰগোহাঁই আৰু ডক্টৰ JP দাসৰ মাজত কি সংঘাত হৈছে, সেইবিলাক আমি খবৰ ৰাখোঁ। সেইটোহে কথা। গৌৰৱ গগৈৰ মিটিঙত ৬৫০জন মানুহ হৈছে, আমাৰতো হিচাপ লগে লগে গধূলি আহি গৈছে। সেই কথাটো আমি ৰাখিবুদ্দিন আহমেদে মিটিঙত কিমান মানুহ আনিব পাৰিলে, কেইখন বাছ আহিছে, হিচাপ ৰাখিব লাগিব। নহ'লে কেনেকৈ? আমিতো অলপ বেলেগ, বাকীবিলাকৰ দৰে AC ৰুমত সোমাই থাকি আমি পলিটিক্স নকৰোঁ। আমি অসমৰ ক'ত কি হৈ আছে আমি খবৰ ৰাখিব লাগিব। গতিকে এতিয়া মোক বিগত সময়ছোৱাত ২ বছৰ মই দায়িত্বত আছিলোঁ ধুবুৰীত তেনেকৈ নিউজে হৈছে যে আজমলতকৈ পবিত্ৰ মাৰ্ঘেৰিটা বেছিকৈ আহে ধুবুৰীত। মই প্ৰত্যেক মাহত 2বাৰকৈ গৈছিলোঁ ধুবুৰীত। ধুবুৰী জনতাই জানে, এইটো ধুবুৰী প্ৰশাসনে জানে, ধুবুৰী মোৰ BJP মানুহে জানে। যেতিয়া কিবা এটা দায়িত্ব দিয়া হয়, এইটো আমি হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিকিছোঁ, খুব সমৰ্পিতভাৱেৰে কাম কৰিব লাগিব। এইটো হ'ল ভাৰতীয় জনতা পাৰ্টীৰ এটা মূল মন্ত্ৰ। এতিয়া
যোৰহাট লোকসভাটোত মোক কিছু আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী কৈছে তাত যিহেতু সাংসদগৰাকী আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় কামত বেছি ব্যস্ত ইংলেণ্ড পাকিস্তানত ব্যস্ত গতিকে কোনোবা এগৰাকী সাংসদতো প্ৰয়োজন আছে কিছু কাম সাংসদেও কৰিবলগীয়া হয় আৰু সেইগৰাকী সাংসদে কেতিয়াও সমষ্টিটোৰ পোৱা নোপোৱাৰ কথা ইত্যাদিলৈ কেতিয়াও মুখ্যমন্ত্ৰীৰ ওচৰলৈ বা পীযুষ হাজৰিকা জয়ন্ত বৰুৱা বা চন্দ্ৰমোহন পাটোৱাৰীৰ ওচৰলৈতো নাহে কোনোবা এজনতো আহিব লাগিব এপ্লিকেশ্যনখন লৈ যে এইটো ৰাস্তা বেয়া হৈছে এইটো আমুক হৈছে কোনে কৰিব সাংসদৰ কামখিনি কোনে কৰিব গতিকে মুখ্যমন্ত্ৰী মহোদয় তথা দলে কৈছে যে সাংসদে যিহেতু অনুপস্থিত কেতিয়াবা তেওঁ পটককৈ দেখা যায় আনকি উৎসৱ পাৰ্বণতো তেওঁ নাথাকে কোনোবা এজনতো থাকিব লাগিব গতিকে মই প্ৰত্যেক সপ্তাহত আজি তাইক অলপ পিছত মই তিতাবৰলৈ যাম তাৰপিছত তিয়কত মোৰ 5টা আধাৰশিলা আছে তিয়কত 5টাতকৈ বেছি আছে তিয়কত ইমান কষ্টটো আপুনি এনেই কৰা নাই 26ত নিশ্চয় কিবা এটা লক্ষ্য আছে নহয় তেনেকুৱা কথা নহয় যেতিয়া আমাক পাৰ্টীয়ে দায়িত্ব দিয়ে আমি তেনেকৈ কৰোঁ এইটো অকল মই নহয় ঠিক এইদৰে এতিয়া BTADত দায়িত্ব দিয়া হৈছে নিজে সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আছে তাত কি কয় অশোক সিংহালৰ পৰা আমাৰ পীযুষ হাজৰিকা জয়ন্ত বৰুৱা কৌশিক ৰায় তেওঁলোক এতিয়া আপুনি তাতেই পাব কোনোবা এখন এই মুহূৰ্তত কোনোবা এখন বড়োগাঁৱত ৰাইজৰ সৈতে কথা পাতি আছোঁ হয়তো পীযুষ হাজৰিকাই গতিকে আমি তেনেকৈ কৰোঁ আমি তেনেকৈ কৰোঁ এতিয়া আমি যদি কাৰ মিটিঙত কিমান হৈছে সেই হিচাপটো যিদৰে ৰাখোঁ বিৰোধী দলৰ প্ৰতি আজি কেইঘৰ মানুহ হ'ল সেই হিচাপটো ৰাখিম সেইটো দিছ ইজ কল কমপ্লিট ফুল চাৰ্কল আমি মানে ইণ্টেলেকচুৱেলি বহি মই সাংসদ মই এইবিলাক সৰু কথা নহয় প্ৰত্যেকটো ভোট আমাৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰত্যেকটো খবৰ আমাৰ কাৰণে গুৰুত্বপূৰ্ণ আৰু তাৰ বিশ্লেষণ আৰু তাৰ প্ৰত্যুত্তৰ আমাৰ কাৰণে গুৰুত্বপূৰ্ণ পবিত্ৰ মাৰ্ঘেৰিটা ধৰি ল'লোঁ 2026ত যদি ৰাজ্যৰ ৰাজনীতিলৈ আহিব খোজে মইতো ৰাজ্যৰ ৰাজনীতিত আছোৱেই মই অলপ বেলেগ ধৰণে ক'লোঁ যে বহুতে কয় যে পবিত্ৰ মাৰ্ঘেৰিটা আচলতে খুব কপালী মানুহ যে বহুত সংঘাত আছে বহুত সংঘৰ্ষ কৰিও পবিত্ৰ মাৰ্ঘেৰিটাই যিমানখিনি পাইছে বেলেগে পোৱা নাই আজিলৈকে পবিত্ৰ মাৰ্ঘেৰিটাই এটাও ইলেকশ্যন খেলা নাই সাংসদ হ'ল আৰু এনেকুৱা মানে আমাৰ অসমীয়াৰ বাবেও গৌৰৱ যে আপুনি এনেকুৱা এটা বিভাগ পাইছে এবাৰো আপুনি ইলেকশ্যন খেলা নাই আপুনি নিজকে নাভাবেনে আপুনি সাংঘাতিক ধৰণে এখন কপাল লৈ আহিছে কপাল মানে কি এইটো প্ৰকৃতিৰ যিটো যোগ বিয়োগ সময় ক্ষণ ইত্যাদিত কিছুমান কথা থাকে আৰু যদি কোনোবাই কয় যে কপাল বাকীখিনি একো নাই তেতিয়াহ'লে সেইটোৰ প্ৰতি মোৰ আছে কাৰণ নিজক মই এছেছটো এতিয়ালৈকে কৰা নাই কপালৰ লগত সামান্য সমৰ্পণ লাগিব সামান্য কিছু লাগিব আৰু ৰাজ্যসভাটো এটা নিৰ্বাচনেই আমাৰ সন্মানীয় বহুকেইগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পৰা বৰ্তমানৰ মন্ত্ৰীলৈকে ৰাজ্যসভাৰ বহু লোকেই লাভ কৰে গতিকে নিৰ্বাচন মানে কেৱল যে বিধানসভাত নিৰ্বাচন হ'ব লাগিব তেনেকুৱা এজনহে মন্ত্ৰী হয় বা সেৱা কৰিবলৈ সুবিধা পায় তেনেকুৱা নহয় দেশৰ ইতিহাসত বহু লোকে স্বৰাজোত্তৰ কালৰ পৰা আজিলৈকে ৰাজ্যসভাৰ সাংসদো বিভিন্ন পদত সেৱা আগবঢ়াই আহিছে আৰু ৰাজ্যসভাটোত মোকতো ইয়াৰ বিধায়কসকলে বৰ প্ৰতিদ্বন্দ্বিতামূলক ক্ষেত্ৰত মোক নিৰ্বাচন কৰি পঠিয়াইছে আৰু বাকী কপাল চপাল এইবিলাক ঠিকে আছে সময় আৰু প্ৰকৃতি ঈশ্বৰ অসমবাসীৰ আশীৰ্বাদ বাকী যদি কেৱল কপালে এজন মানুহক লৈ যায় একো নোহোৱাকৈ তো এইটো ভাল কথা আচৰিত কথা ধৰক আপোনাক মই বহুত বছৰৰ পৰা পাইছোঁ আগৰ পবিত্ৰ মাৰ্ঘেৰিটা আৰু এতিয়াৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ মাজত কিবা তফাত আহিছে নেকি পাৰ্থক্য আহিছে নেকি এইটো আপোনালোকে ক'ব পাৰিব সেইটো মই ক'বলৈ অসুবিধা হ'ব খালি এটা কথা হয় তাৰমানে আগতে যেতিয়া পলিটিক্সত নাছিলোঁ তেতিয়া সকলোৱে ভাল এতিয়া যুৱ কংগ্ৰেছৰ ল'ৰাকেইটা মোৰ হয়তো ভাইটিয়ে সেইকেইটা তেওঁলোকৰ তেওঁলোকে ঈশ্বৰৰ আসনত বহাই দিছে গৌৰৱ গগৈ পাকিস্তানৰ কথাটো কওঁতে তেওঁলোকৰতো এতিয়া গাত হেলাই বিন্ধা দি পিন্ধিছে গতিকে তেওঁলোকে এতিয়া অলপ অকণমান মনত আঘাত পায় মই কথা ক'লে আৰু মোৰ কথাবিলাক এতিয়া তেওঁলোকৰ সেইকাৰণে তাচ্ছিল্য যেন লাগে কৈছে ইমান তুচ্ছ তাচ্ছিল্য কৰে ইমান অহংকাৰী ইমান উপলুঙা কৰে মই কোনো মানুহক উপলুঙা নকৰোঁ তুচ্ছ তাচ্ছিল্য নকৰোঁ আপোনালোকে মোক বিগত 20 বছৰ দেখি আহিছে অহংকাৰটোৰ প্ৰশ্নই নাই অহংকাৰ কৰিবলৈ মোৰ মূল কথা হ'ল এই যেতিয়া কিবা এটা কথা যুক্তিৰে প্ৰতিষ্ঠা কৰা হয় যেতিয়া তাত আত্মবিশ্বাস বেছি থাকে আত্মবিশ্বাস থাকি যেতিয়া যুক্তিটো প্ৰতিষ্ঠা কৰা হয় তেতিয়া বিপৰীত মেৰুত থকা মানুহখিনিয়ে অৱধাৰিতভাৱে মোৰ কথাবিলাক যিহেতু একেবাৰে পচন্দ নকৰে গতিকে মোৰ কথাখিনি উপলুঙা বা তাচ্ছিল্য যেন লাগে আপেক্ষিকভাৱে সেই কথাখিনি আকৌ মোৰ দলৰ বা মোৰ আইডিঅলজিত বিশ্বাস কৰা বা যিখিনি নিউট্ৰেল মানুহ তেওঁলোকৰ দৃষ্টিত যুক্তিনিষ্ঠ কথা পবিত্ৰ বৰ যুক্তিনিষ্ঠ কথা কৈছে একেখিনি কথাই মোৰ কংগ্ৰেছৰ বন্ধুসকলৰ দৃষ্টিতেই বেছি কৰে ইমান বৰ উপলুঙা কৰে গতিকে সেইটো আপেক্ষিকতা সদায় থাকিব আৰু সকলো মানুহৰ প্ৰিয় পাত্ৰ আপুনি হ'বলৈ চেষ্টাও কৰিব নালাগে নিজৰ দৰ্শন আদৰ্শত ব্ৰতী হৈ আগুৱাই যাব লাগে বাকী যি হয় হৈ থাকিব এটা বিৰতি ল'ম তাৰ পূৰ্বে এটা প্ৰশ্ন এই গৌৰৱ গগৈ আৰু পাকিস্তানৰ যিটো সম্পৰ্ক সেইটো মূৰকত গৈ বুমেৰাং হ'ব পাৰে নি বিজেপিৰ কাৰণে এইটো বিজেপিৰ লগত কোনো কথাই নাই এইটো এজন ব্যক্তি প্ৰাক্তন
মুখ্যমন্ত্ৰীৰ পুতেক পাকিস্তানলৈ গৈছে তাৰ লগত বিজেপিৰ কি কৰে সেইটো কংগ্ৰেছৰে হ'ব পাৰে কিবা এটা বিজেপিৰ লগত কি কথা আছে আৰু কথাটো যদিহে তেওঁ ক'লেহে প্ৰমাণ হ'লহেঁতেন যে তেওঁ নাই যোৱা তেতিয়া হয়তো মই টুইট কৰিছোঁ মোৰ কথাখিনি মিছা প্ৰমাণিত হ'লহেঁতেন হিমন্ত বিশ্ব শৰ্মাদেৱ মাননীয় মুখ্যমন্ত্ৰীৰ কথাখিনি মিছা প্ৰমাণিত হৈ গ'ল আধাটো হৈ গ'ল তেওঁ গৈছোঁ বুলি স্বীকাৰ কৰিলে তেওঁ স্বীকাৰ কৰিলে মই বিদেশলৈ গৈছোঁ তেওঁ স্বীকাৰ কৰিলে হেৰি পাকিস্তানলৈ গৈছোঁ তেওঁ স্বীকাৰ কৰিলে যে পাকিস্তানৰ দৰমহা বেতনভোগী আছিল তেওঁৰ শ্ৰীমতী তেওঁ স্বীকাৰ কৰিলে তেওঁৰ সন্তানৰ হেৰিয়াত বিদেশী নাগৰিক তাৰপিছত আৰু কি থাকিলে এইটো বিশেষ নাই 10 তাৰিখে আৰু দুটামান হয়তো তথ্য ক'ব তো কথাখিনিতো ওলাই গ'ল আৰু এতিয়া বুমেৰাং অসমৰ ৰাইজে কি ধৰণে বুমেৰাং হয় কি হয় হা অসমৰ ৰাইজেতো কিমান গভীৰভাৱে লৈছে বুলি ভাবিছে আপোনালোকে অসমৰ ৰাইজে নিজৰ মাতৃভূমিক প্ৰাণতকৈ ভাল পায় তেতিয়া দিনৰ পৰা মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনৰ আগৰে পৰাই তাহানিৰ ভাৰত মাতৃৰ বন্দনাত গোমধৰ কৰাৰ পিছৰ পৰাই নিজৰ দেশক প্ৰাণতকৈ ভাল পায় গতিকে যিখন ৰাষ্ট্ৰই যিখন দেশে 20,000 ভাৰতীয়ক হত্যা কৰিলে ইটোৰ পিছত ইটো বোমা বিস্ফোৰণ ঘটাইছিল সেইখন দেশত মোৰ শ্ৰীমতীৰ লগত ফুৰি আহিলোগৈ আৰু এইটোতো আৰু ইমান সহজে নল'ব কিয় ল'ব যিকোনো আপুনি কলেজীয়া ছাত্ৰজনক সোধক কিয় ল'ব এইটো কথা আৰু ইয়াৰ মাত্ৰ 10% হয় বোলে আৰু 90% গতিকে আমি তেখেতৰ কথা পাতি ব্যস্ত হোৱাতকৈ 10 তাৰিখলৈ আমি অপেক্ষা কৰাটো উচিত এতিয়া আমি পতা উচিত কিদৰে 27,000 কোটি টকাৰ যুদ্ধকালীন ক্ষিপ্ৰতাৰে ছেমি কণ্ডাক্টৰ ইয়াত চলি আছে 1.5 লাখ চাকৰি হ'ল হিমন্ত বিশ্ব শৰ্মাৰ দিনত ক'তো এখন তামোল খোৱাৰ ৰেকৰ্ড নাই যোৱা এবছৰতে উগ্ৰপন্থী গ'লে গুৱাহাটীত এটা IT হাব কথাটো আপুনি উলিয়ালে কাৰণে কৈছোঁ যে গুৱাহাটীক এটা IT হাব কৰিবলৈ গৈ আছে গুৱাহাটীক বেছ কৰি এইটো কিমান দূৰ সত্য যে গুৱাহাটীও আমি চাউথলৈ এক্সপাণ্ডেড আমাৰতো চহৰখন এতিয়া এইফালে জাগিৰোড পৰ্যন্ত পাইছে এইফালে উত্তৰ গুৱাহাটী ফালে পৰ্যন্ত পাইছে আৰু জাগিৰোডতো এতিয়া 27,000 কোটি টকাৰ ছেমি কণ্ডাক্টৰ প্ৰজেক্ট হৈছে আৰু 3 দিনতে 4,91,000 কোটি টকাৰ বিনিয়োগ আহিছে অসমলৈ এইবিলাকতো আগতে এনেকুৱা নাছিল আগতে ইয়াত থকা সাধাৰণ গাঁৱৰ অনা অসমীয়া দোকানীও অসমীৰ গুচি যাবলগীয়া হৈছিল তাৰ বিপৰীতে আজি বাহিৰৰ কোম্পানী আহি ইয়াত বিনিয়োগ কৰিছে ইয়াত এতিয়া অৰ্থব্যৱস্থা শক্তিশালী হ'ব GST বাঢ়িব চাকৰি বৃদ্ধি পাব পৰীক্ষাৰ প্ৰত্যক্ষ আমাৰ নিয়োগ হ'ব গতিকে এই কথাবিলাক আমি এতিয়া আমি সেইবিলাক কথা পাতিম এতিয়া গৌৰৱ গগৈ কিমান ভাল ইংৰাজী কয় গৌৰৱ গগৈ ইংৰাজীটো আপুনিও ভাল কয় আমাৰতো আমি অসমীয়া মিডিয়ামত পঢ়া নিম্ন মধ্যবিত্তৰ সাধাৰণ ল'ৰা তেওঁ মোৰ লগত ৰাজপুত্ৰৰ তুলনা কেনেকৈ হ'ব তেওঁলোক হ'ল হায়াৰ ক্লাছ ব্লু ব্লাডেড ৰাজপুত্ৰ আমি হ'লেও চাইকেল চলাই দেউতাই স্কুলত থ'বলৈ যোৱা সাধাৰণ পৰিয়ালৰ ল'ৰা গতিকে আমাৰ তুলনা কেতিয়াও নহয় তেওঁ হয়তো ভোক কি কষ্ট কি চাবৰ কাৰণে ডকুমেণ্টাৰী চাব লাগিব কিন্তু আমিতো ভোক কিলি আমি নিজেই পেটত পাইছোঁ গতিকে তেওঁৰ মোৰ কেতিয়াও তুলনা নহয় গতিকে তেওঁৰ প্ৰতি এই কথাখিনি ধৰি ক'লোঁ কংগ্ৰেছৰ মানুহখিনি বাবু কথাটো হয় 3বাৰৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় মুখ্যমন্ত্ৰীৰ পুত্ৰ তেওঁৰ লগত আৰু সাধাৰণ ACBৰ এগৰাকী চাকৰিয়ালৰ পুতেকৰ কেনেকৈ তুলনা হ'ব গতিকে নহয় এইবিলাক ডাঙৰ মানুহ তো সোণৰ চামুচ লৈ জন্ম হোৱা মানুহ এতিয়া মূল কথা হ'ল আমি এতিয়া পাতি আছোঁ যে আমি এতিয়া পতাটো উচিত গৌৰৱ গগৈ কিমান ইংৰাজী কয় ভাল কয় গৌৰৱ গগৈৰ মিটিঙত ৰাখিব দিনাখনি কিমান মানুহ আহিলে কিয় মাত্ৰ 650 জন মানুহ হ'ল যোৰহাটৰ সভাত সেইবিলাক কথা ৰাজনৈতিক কথা চলি থাকিব কিন্তু সেইখিনি কথাত ব্যস্ত হোৱাৰ পৰিৱৰ্তে আমি এতিয়া পাতিব লাগে ছেমি কণ্ডাক্টৰ এইখিনি হৈছে ব্ৰহ্মপুত্ৰ দলং 3খনৰ পৰা গৈ এতিয়া 12-13খন হ'বলৈ গৈ আছে এতিয়া কাজিৰঙাত এলিভেটেড কৰিডৰ হ'ব ব্ৰহ্মপুত্ৰ তলেদি টানেল হ'ব এই আন্তঃগাঁথনি উন্নয়নবিলাকৰ সমান্তৰালভাৱে আমাৰ গাঁৱৰ নামঘৰটো বা চাউচেঙত দনিপল বা আমাৰ জগন্নাথ মন্দিৰ বাগানৰ জগন্নাথ মন্দিৰটোৰ পৰা আমাৰ এই সকলো সাংস্কৃতিক আধ্যাত্মিক কেন্দ্ৰ উত্তৰণৰ পৰা মোৰ মাতৃভাষাটো হিমন্ত বিশ্ব শৰ্মা বা মোদীদেৱৰ দিনত আজি ধ্ৰুপদী ভাষা হ'ল আমি সেইবিলাক কথা পাতিম আমি পাতিম কিদৰে এতিয়া 100 বছৰ উদযাপন কৰিম ভূপেন হাজৰিকাৰ জন্মদিৱস আমি কিদৰে উদযাপন কৰিলোঁ আমাৰ বিহু বা ঝুমুৰ দমকচ আমি কিদৰে বাগিচাৰ আজি ব্যাপক হাৰত উন্নয়ন সাধন কৰিছোঁ আমি সেইবিলাক কথা পাতিম এতিয়া আৰু কি কয় আমাৰ ভূপেন বৰাই কবিতাটো মিয়া কবিতাটো কিমান ভালকৈ লিখিলে সেইবিলাক নেতিবাচক কথা বা তেওঁলোকৰ লগত ব্যস্ত হোৱাতকৈ আমি পাতিম কিদৰে চৰাইদেউ আজিৰ তাৰিখত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ পৰা স্বীকৃত হ'ল কিদৰে তামোল এখনো নোখোৱাকৈ 1.5 লাখ চাকৰি অসমত দিব পাৰিলে কিদৰে উদ্যমিতা আঁচনিৰ জৰিয়তে লাখ লাখ আই মাতৃক আজিৰ তাৰিখত লাখপতি বাইদেউ মানে হিচাপে প্ৰস্তুত কৰি থকা হৈছে আজি উদ্যমিতা আঁচনিৰ অধীনত নিবনুৱা ডেকাক 5 লাখ টকা পৰ্যন্ত লোন দিয়া হ'ব আজি নুমলীগড় 3 গুণ সম্প্ৰসাৰিত হ'ব আজিৰ তাৰিখত ভাৰতৰ ভিতৰত আটাইতকৈ শক্তিশালী সাৰ কাৰখানাটো এতিয়া নামৰূপত সম্প্ৰসাৰিত হ'ব আমি এই যে আমি কামবিলাক কৰিছোঁ প্ৰতিখন জিলাত প্ৰায় চিকিৎসা মহাবিদ্যালয় হ'ব এই কথাবিলাক পাতিম আমি এতিয়া
আমি এতিয়া আৰু মানে কংগ্ৰেছে কোনে কবিতা লিখিলে কোনে ভাল ইংৰাজী কয় কাৰ মিটিঙত হেৰি নিৰ্দিষ্ট বেশভূষাৰ মানুহবিলাকক পিছফালে যাবলৈ দিয়া হৈছে সেইবিলাক ৰাজনৈতিকভাৱে কেতিয়াবা কিবা এটা টিপ্পনীৰ বেলেগ কথা কিন্তু এতিয়া বিকাশৰ ৰাজনীতি পাতিম নৰেন্দ্ৰ মোদীদেৱৰ অনুপ্ৰেৰণাৰ সহযোগিতাৰে শান্তি বিকাশৰে কেনেকৈ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত ৰাজ্য চৰকাৰে কাম কৰিছে সেই কথা পাতিম দিলীপ শইকীয়াৰ নেতৃত্বত আমাৰ বুথ পৰ্যায়লৈকে কেনেকৈ ৬০-৬৫ লাখ মানুহ আমি হাতে হাত ধৰি দল কৰিছোঁ আমি এইবিলাক কথা পাতিম ২৬ৰ বাবে কিমান সাজু আপোনালোক ২৬ৰ বাবেতো আমি পূৰ্বৰ পৰাই সাজু এতিয়া আমি নতুনকৈ কিবা কৰিব লাগিব বুলি কথা নাই এই যে জনমুখী কামখিনি ক'লোঁ এইখিনি শ্ৰদ্ধা সহকাৰে অতি বিনম্ৰভাৱে আমি ৰাইজৰ আগত দিম যে আমি এইখিনি কৰিছোঁ পূৰ্বতে গড়কেইটাও সুৰক্ষিত নাছিল আজি গড়কেইটা আজি আমাৰ সন্তান সতি সন্ততি আমাৰ জ্যেষ্ঠজন আজি সুৰক্ষিত আজি বোমা বিস্ফোৰণ নাই আজি অসম বন্ধ নাই প্ৰথম কথা হ'ল নিৰাপত্তা আছে আমাৰ আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বুলি কোৱা এগৰাকী ব্যক্তিয়েও আজিৰ তাৰিখত নিজৰ যদি মেধা থাকে চাকৰি পায় আজি সেইটো দিন চলিছে আজিৰ তাৰিখত কোনোবা মন্ত্ৰী বিধায়ক বা বিজেপিৰ সভাপতি সম্পাদকৰ খোলখালিক ভাগিনীয়েকে চাকৰি নাপায় মেধা থাকিলে পাব আজি সেই পৰিৱেশ অসমত আছে গতিকে আমি সেইবিলাক কথা লৈ আমি ৰাইজৰ ওচৰলৈ যাম অকল এইবিলাকে নহয় নামঘৰৰ মণিকূটটোৰ পানীৰ পৰা টিংকে চলা সলোৱাৰ কথাও আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পাতে চিন্তা কৰে এইটোৱে ডাঙৰ কথা আমি এইখিনি লৈ যোৱাৰ পিছত আমাৰ কি কথা থাকিলে মানে জয় নিশ্চিত বুলি ভাবিছে চাওক আমিতো জয় নিশ্চিত সেই ইতিবাচক চিন্তাৰে আমি আগবাঢ়িম কিন্তু য'ত জনতাৰ আশীৰ্বাদৰ কথা থাকে তাত অহংকাৰৰ যাতে এটা পৰিচয় নহয় যে আমি ইমান আসন পাম সেইটো আমি আচলতে নকওঁ কেতিয়াও টাৰ্গেট থাকিব পাৰে কিন্তু আমাক জনতাই আশীৰ্বাদ দিব বুলি আমি দৃঢ় বিশ্বাসী কাৰণ প্ৰতিটো নিৰ্বাচন উপনিৰ্বাচন টাউন কমিটি নিৰ্বাচন গাঁও পঞ্চায়তৰ নিৰ্বাচন জনগোষ্ঠীয় নিৰ্বাচন ৰাভা বড়ো ডিমাচা কাৰ্বি তিৱা মিচিং প্ৰত্যেকটো জনগোষ্ঠীয় নিৰ্বাচনত যিদৰে ভূমিপুত্ৰৰ পৰা আদি কৰি প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে আমাক আশীৰ্বাদ দিছে এইটোৱে প্ৰতীয়মান হয় সমগ্ৰ বিৰোধী একত্ৰিত হোৱাৰ পিছতো তেওঁলোকে আমাৰ ৯খনৰ পৰা উত্তৰণ ঘটাই আমাৰ ১১খন পোৱালৈকে বিৰোধী ইমান একত্ৰিত হোৱাৰ পিছতো আজিৰ তাৰিখত তেতিয়া আমি ৯৪খন আসনত লিড লৈছিলোঁ সেই গৌৰৱ গগৈ বা বিধানসভাৰ ৱাইজ এইবাৰতো ১০০ ওচৰ পালোগৈ গতিকে আমি সিমানখিনি আশীৰ্বাদ পাইছোঁ যেতিয়া ইতিবাচক চিন্তা কৰিম আমি সমষ্টি পুনৰ নিৰ্ধাৰণেও আপোনালোকৰ মনোবলটো বৃদ্ধি কৰিছে ১০৪খন আসনৰ কথা কৈ আছে সেইটো সময় ক'ব কিন্তু আমি কৃতাৰ্থ আমি অভিভূত আত্মবিশ্বাসী আমাৰ ওপৰত জনসাধাৰণৰ যি গভীৰ আস্থা আৰু আশীৰ্বাদ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমাৰতো বিসম্বাদ নাথাকে বিজেপিতো বিসম্বাদটো নহয় বিজেপিত এটা আদৰ্শত চলা দল যিহেতু পৰিয়ালকেন্দ্ৰিক দল নহয় যে আমুকৰ পুতেক আমুক হ'বই লাগিব আমুক হ'বলৈ এতিয়া উদাহৰণস্বৰূপে চাওক কণাত পুৰকায়স্থ আজিৰ তাৰিখত ৰাজ্যসভাৰ টিকেট পাইছে ৩৫ বছৰ জিলা যুৱ মৰ্চা মুখপাত্ৰ কৰি নিজস্ব পৰিস্থিতিৰে এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা ৩০-৩৫ বছৰ সাধনাৰ পিছত আজিৰ তাৰিখত তেওঁ ৰাজ্যসভাৰ টিকেট পাইছে কণাত পুৰকায়স্থ কিন্তু আমাৰ সন্মানীয় প্ৰতিষ্ঠাপক সদস্য কংগ্ৰেছ হোৱাহেঁতেন আজিৰ পৰা ৩০ বছৰ আগতে কণাত পুৰকায়স্থ পেৰাচুটেৰে নামি ৰাজপুত্ৰ বুলি নিজকে গণ্য কৰি তেওঁ মন্ত্ৰী বিধায়ক হৈ সভাপতিয়ে হ'লহেঁতেন কিন্তু আমাৰ তাত পৰিয়ালবাদ নচলে আমাৰ তাত যি পায় নিজস্ব পৰিস্থিতি আৰু যি সাধনা সেইকাৰণে পবিত্ৰ মাৰ্ঘেৰিটা আহিব পাৰিছে কেন্দ্ৰীয় মন্ত্ৰী হ'ব পাৰিছে আমাৰ কি আছে আমিতো সাধাৰণ পৰিয়ালৰ সাধাৰণ ল'ৰা দলৰ কাৰণে সমৰ্পিতভাৱে কাম কৰিছোঁ আপোনাৰ